আজি তোমালোকে দেখিছা কি চলি আছে ইয়াত ভাৰতবৰ্ষত কি চলি আছে যদি নেদেখাব যোৰা দুবাৰ তাত যেতিয়া বিপদ আহিব কেতিয়াও নেদেখাব এইটো সময় হ'ল আমি সকলো একগোট হৈ পেলাই সৰু সুৰা মনৰ কচা পিচিবিলাক পাহৰি সকলো একগোট হোৱা সেইকাৰণে মই ৰুমৰ ভিতৰতে পাতি নতুন বজাৰ ৰূপহীত এইকাৰণে কৰিছো যে কেইদিনমানৰ আগত মোক ইয়াত আক্ৰমণ কৰিছিল এই আক্ৰমণকাৰীসকলকো কৈছো যে তোমালোকে এইবিলাক বাদ দিয়া হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবা আমাৰ লগত আমি তোমালোকক সহায় সহকাৰী কৰি একেলগে কাম কৰিব লাগিব তাৰ মানে এইটো নহয় যে তোমালোকে কৰাৰ কাৰণে আমি ভয় খাই গৈছো যদি এইটো নহয় তোমালোকে যদি কৰা তেনেকে আমাৰ কোনো আপত্তি নাই একো আপত্তি নাই সেইবিলাক আমি বহু আলফাকে ভয় নকৰিব হয় নে নহয় আলফাই গুলিয়াই তোমালোকে পোৱা নাই মিটিং কৰি থাকে কয় অমুকত আলফাই মাৰিব মিটিং কৰি থাকে বোলে অমুকত চালফাই মাৰিব তাৰ পিছতো কংগ্ৰেছ গভৰ্ণমেণ্ট আহি নাযায় তোমাৰ মোৰ কাৰণে কংগ্ৰেছটো পিছুৱাই নাথাকে কিন্তু আমি যদি কিবা এটা কৰি দিওঁ ভালকে কৰিলে নিজৰে ভাল লাগে যে অমুকৰ দিনত আমি সাহসেৰে কংগ্ৰেছক যুঁজি আজি চৰকাৰখন আনাৰ ক্ষেত্ৰত আমি সহায় কৰিম চৰকাৰ যে আহিব সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট আজি সামগ্ৰী ৰূপহীত থাকে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱগঞ্জত একেবাৰে সভাপতি হোৱাৰ দিনৰ পৰাই গম পাইছে যে তেওঁৰ আৰু নেচে নহব যোৱাকালি তোমালোকে ইয়াত বিএলএ আহিছা বিএলএ মিটিং ডিব্ৰুগড়ত দেখিলা তোমালোকে 20,000 আৰু বেছি হৈছে আমাৰতো 20,000 তাত বিএলএ নাই ক'ৰ পৰা আহিলে হাতত কেঁচুৱা লৈ টি গাৰ্ডেনৰ মানুহবিলাক তালৈ আহিছে কৈছে গৌৰৱ গগৈ আহক আমি পিতা কেহা খাইছো আমাৰ গোটেই জাতিক ভাগ কৰি ভাঙি চিঙি চুৰমাৰ কৰিব টি গাৰ্ডেনৰ সমস্যা বেলেগ জনজাতিসকলৰ সমস্যা বেলেগ শিডিউল কাষ্টৰ সমস্যা বেলেগ বয় বস্তুৰ দামে আমাক একেবাৰে জুৰুলা কৰিছে চাকৰি বাকৰি নাই মই এমপি হোৱাৰ পিছত কিছুমান কমিটি বাহিৰলৈ যাবলৈ সুবিধা পাওঁ মাজতে মই উঠি নামৰ স্বাস্থ্য পাঠশালালৈ গৈছিলো তাত দেখিছো যে এখন চাহৰ দোকানত এজনী ছোৱালীয়ে কৈছে যে দাদা আপোনাৰ লগত এখন বৰ বন্ধু মই বোলো তুমি ইয়াত আহি ক'ৰ পৰা অসমীয়া ছোৱালী এজনী অসমীয়া কথা কৈছা বোলে মই ধেমাজিৰ ছোৱালী তুমি কেনেকৈ আহিলা লাজ লাজকে ক'লে যে ছাৰ কি কৰিব তাত থাকিব জেগা নাই মোৰ বাবা মা মোক পঢ়ালে ভালকৈ এতিয়া মোৰ ইয়াত চাকৰি বাকৰি নাই সেইকাৰণে মই বিচাৰি ইয়াত হোটেলত কাম কৰিবলৈ আহিছো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত এই ৰূপহীনহীন নহয় ধেমাজি লখিমপুৰ শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় শ ছোৱালী আজি পেটৰ সন্ধানত বাহিৰত থাকিবলগীয়া হৈছে ইলেকশ্যনলৈ ৰখি আছে পেটৰ ভোক গুচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে এই কথাবিলাক মাটিৰ কথা এই কথাবিলাক সঁচা কথা সেইকাৰণে মই চিৰিয়াছলি তোমালোকক কৈছো যে আজি যিখন বিএলএ মিটিং পাতিলো আজিৰ বিএলএ মিটিংটো এইটো মক টেষ্টিং বুলি কয় আমি যে 9 তাৰিখে ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ভোট দিম আমি এমপি আমাৰ ভোটটো যাতে ভুল নহয় ৰাহুল গান্ধী নামেৰে খাৰ্গে নামেৰে এৰি নিদিয়ে আমাক কৈছে অল এমপি 8 তাৰিখে আহা এনেকৈ ভোট দিবা মক টেষ্ট হ'ব কথাবিলাক বুজি পাইছে আমি 8 তাৰিখে মক টেষ্ট কৰিম অৰিজিনেল ভোটটো 9 তাৰিখে দিম এটা ভোট যাতে ইফাল সিফাল নহয় ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰৰ ইলেকশ্যনৰ মাজত আমাক কাৰা নিৰ্দেশ তোমালোকক কৈছিলে আজি এইটো ৰিহাৰ্চল আজি এইটো আমাৰটো আৰম্ভণি আমি কম দিনৰ ভিতৰত তোমালোকে যদি সন্মতি দিয়া এই পোচাকটো পিন্ধি আমি সুন্দৰকৈ 100 ভাগ বিএলএ আনি 100 ভাগ মণ্ডল কংগ্ৰেছ থিয় কৰাই যুৱ কংগ্ৰেছ NSUI মহিলা কংগ্ৰেছ সেৱা দলক আপোনালোকে নহয় আমি পূৰ্ণাংগ এখন বিএলএ মিটিং আমি এনেধৰণৰ এখন ট্ৰেইনিং কৰিম বাৰু কোনে কোনে কৰিব লাগে বুলি কৈছে হাত দাঙাছো ঠিক আছে কোনে কোনে নালাগে বুলি কৈছে হাত দাঙাছো চোৱা কোনো নালাগে বুলি কিন্তু কোৱা নাই পিছত নকবা
আৰু কাৰ তোমাৰ নাৰ্ছিং হোম যাবলৈ আছে হাত দেখাইছো কাৰ গুৱাহাটীলৈ যাবলগীয়া আছে হাত দেখা কাৰ বিয়া আছে থাকি নিবি সঁচা জেনুইন কিছু কথা থাকিব পাৰে কিন্তু আপত্তি তোমালোকে সকলো ইয়াত থাকিব মানে হাতখন ডাঙৰ থাকিব লাগে নেকি হাতখন ডাঙৰ থাকিব লাগে আকৌ এবাৰ হাতখন লাগিব দিছে কোনে কোনে কৰিছে এইখন ফটো আমাৰ চবৰে চাকৰি বচাব লাগে নালাগে আমাৰ তেওঁ বিচাৰিছে যে এইখন যি গৌৰৱৰ তাত পঠিয়াব জিতেন্দ্ৰ সিঙৰ তাত পঠিয়াব তেওঁৰ পাৰফৰ্মেঞ্চ ভাল হ'ব তেওঁ চাকৰিটো বাচিব যদি আজি মই মোৰ সেই নিলেখিনি মোতকৈ বেছি চাকৰি তোমালোকক কিবা ক'ব লাগিব নেকি কেৱল মই ক'ব বিচাৰিছোঁ মোৰ মণ্ডল কংগ্ৰেছৰ নেতাসকলক যে আপোনালোকে মোক ক'লে যে আপোনালোকৰ ভোট কমিটিবিলাক হৈ গ'ল কৈছে নহয় ভোট কমিটি হ'ল নাই ভোট কমিটিৰ লিষ্টখন বাপেকৰ নামৰ সৈতে এপিক নাম্বাৰৰ সৈতে ফোনৰ নাম্বাৰৰ সৈতে আপোনালোকে কেতিয়া জমা দিব পাৰিব এইগান কেতিয়া জমা দিবা অহা দেওবাৰে মণ্ডল কংগ্ৰেছে আপোনালোকৰ কম্পিউটাৰ কৰি ব্লক কংগ্ৰেছত জমা দিব এটা ডিচিপ্লিন অৰ্গেনাইজেশ্যন হ'ব লাগিব আমাৰ হ'বনে হ'ব দিব পাৰিব কিবা অসুবিধা আছে মণ্ডল কংগ্ৰেছ কমিটিখনৰ সৈতে আপোনালোকে দিব ব্লক কংগ্ৰেছ কমিটিৰ সৈতে আমি এখন বুকলেট ওলাই আমি AICCৰ ঘাটে কামে ৰাহুল গান্ধী নামেৰে জিতেন্দ্ৰ সিং নামেৰে কম যে এখন সামগ্ৰী সমষ্টিৰ গোটেই কংগ্ৰেছ কমিটি ইয়াত আছে আপুনি যিকোনো মেম্বাৰক ফোন কৰক আপোনাক কৈ দিব সেই সমষ্টিৰ সকলোবিলাক কথা পাৰিমনে আমি ব্লক কংগ্ৰেছ চিঙিমাৰি পাৰিম পাৰিম বাজিয়াগাঁও পাৰিম আমাৰ গৰাজান পাৰিম কোনো অসুবিধা নাই গতিকে আমি সেইবিলাক চব জমা কৰিম তাৰপিছত আমি এখন ডাঙৰকৈ অকল ভোট কমিটি সন্মিলন কৰিম ভোট কমিটি সন্মিলন কিমান মানুহ হ'ব কোৱাচোন মই চোৱাচোন মই জীৱনত নেতা হ'বই নোৱাৰিলোঁ কৰ্মী হওঁতে লৈ এইবিলাকে কৰি ফুৰিছোঁ কিমান হ'ব আমাৰ অংকটো কৰাচোন কোনে জানে অংক 5,000 হ'ব স্যাৰ যদি 20,000 কৰি 20টা কৰি এটা যদি ভোট কমিটি থাকে তেতিয়াহ'লে আমাৰ ভোট কমিটি কৰা কিমান ভোট কমিটি হ'ল 243 আমাৰ তেতিয়া অকল যদি 20 জনীয়া কমিটি আমাৰতো 20তকৈ বেছি হ'ব মিনিমাম যদি 20 জনীয়া হয় তেতিয়াহ'লে আমাৰ হ'ব 5,000 মানুহ কেৱল ভোট কমিটি 5,000 হ'বনে নহয় তাত এনেকৈ মাতি মাতি আমি কথা পাতিম এই 5,000 লগত যুৱ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ যে সকলোবিলাক আছে ডাঙৰকৈ এজনে মিলি পাতিম তাত BLA সকলৰ কাৰণে বেলেগ এটা আসন থাকিব BLA কিমান 240 জন 242 জন হয় নহয় মণ্ডল কংগ্ৰেছৰ কাৰণে বেলেগ থাকিব অলপ কংগ্ৰেছটো ভালকৈ কৰোৱা হওক কৰিবা নেকি আমি গোটেই অসমত ভালকৈ দেখুৱাই দিম গোটেই ভাৰতবৰ্ষত দেখুৱাই দিম যে এইটো এটা মডেল কংগ্ৰেছ কৰক ক'তো অকল অসমত কয় ক'তো কংগ্ৰেছত কোনো হ'বলৈ নোৱাৰে আমি ফাঁকি ফুকা দিলোঁ কোনোবাই ফাঁকি ফুকা দিয়ে আপোনালোকে কংগ্ৰেছ কৰিব নালাগে সমৰ্থন হৈ থাকক কংগ্ৰেছটো নকৰিব হ'বনে গতিকে এইখিনি কথা ক'বৰ কাৰণে মই আজি তোমালোকৰ ওচৰলৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ আহিলোঁ এতিয়া মানুহৰ লগত মানুহৰ সম্বন্ধ এইবিলাক ট্ৰেইনিং ক'ৰবাত আমি পাওঁ কেনেকৈ তোমালোকে অকল ভোটৰ লগতে সম্বন্ধ দিছে তোমালোকে প্ৰত্যেকটো ঘৰৰ লগত সম্বন্ধ কৰিব তোমালোকৰ BLAৰ আণ্ডাৰত কিমান ঘৰ আছে ভোট কমিটি আছে সেইবিলাক পিছত আমি পাতিম এতিয়া আজি হ'ল কেই তাৰিখ 3 তাৰিখ অহাকালি পৰহি 5 তাৰিখ কি আছে চবে নাজানে না শিক্ষক দিৱসৰ দিনা BLA প্ৰমুখ্যে ব্লক কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ সেৱা দল আমি চবে গৈ আমাৰ BLA এৰিয়া যিমান শিক্ষক আছে
প্ৰত্যেক শিক্ষকৰ ঘৰলৈ গৈ এখন এখন গামোচা পিনা আৰু এখন এখন সন্মান পত্ৰ হ'বনে? তাৰপৰা নাৰ্ছিং হোম যাবলৈ আছে নেকি? ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমানজন টিচাৰ হ'ব? কৰ্মৰত টিচাৰখিনিক বাদ দিলে 10জন 12জন ৰিটায়াৰ্ড টিচাৰ হ'ব, হয় নহয়? কৰ্মৰত যদি ধৰি লোৱা আৰু 20জন হ'ব, 40জন হ'ব, হয় নহয়? আমি 50জন চাৰ্টিফিকেট সন্মান দি দিম আৰু তোমালোকে এখন এখন গামোচা প্ৰত্যেকে পাৰিব নহয়, 20-25 গামোচা উলিয়াব পাৰিব। প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকক আমি 10টা গ্ৰুপ কৰি লওঁ। সৰুক আমি যোৱাবাৰ ৱাৰ্ডে ৱাৰ্ডে ভাগ কৰি দিছোঁ। তেতিয়া গোটেই ৱাৰ্ডখিনি আমাৰ ভাল পালে। ৱাৰ্ডে ৱাৰ্ডে যাম, বিএলএখিনি গেঞ্জি পিন্ধি যাম, মণ্ডল কংগ্ৰেছৰ মুৰব্বীসকল যাম, গামোচা এখন পিন্ধাম আৰু আমি সন্মান পত্ৰ এখন দি এখন এখন ফটো ল'ম। হ'ব? এই ফটোটো লৈ আমি এটা হোৱাটছআপ গ্ৰুপ কৰিম সেইদিনা শিক্ষক দিৱসৰ দিনা। ৰাতুল কলিতাক আমি দায়িত্ব দিছোঁ। ৰাতুল কলিতাই কেনেকৈ কৰে তোমালোকৰ লগত কথাখিনি পাতি সেইদিনা আমি গোটেই অসমত শিক্ষকসকলৰ প্ৰতি সন্মান জনাই কম, হিমন্ত বিশ্ব শৰ্মা তুমি গুৱাহাটীলৈ মাতি নি শিক্ষকক অপমান কৰিছিলা, মনত কৰিছিলে নাই? ঘৈণীয়েকৰ লগত কথা পাতি ঘৈণীয়েকৰ ওচৰত তুমি এই মানুহজনক অপমান কৰিছিলা আৰু তাৰ পুতক তুলিবলৈ ৰাহুল গান্ধীয়ে কয় তামিল কি কয় মহব্বত কি দোকান খুলিবৰ কাৰণে আমি গামোচা আৰু সন্মানেৰে তোমাৰ যুগৰ মুখত এয়া চূণ দিছোঁ। সকলো শিক্ষকে আমাৰ লগত থাকিব, তোমাৰ লগত নাথাকিব। তেনেকৈ আমি শিক্ষকক সন্মান দি হিমন্ত বিশ্ব শৰ্মাৰ মুখত যুগৰ মুখত চূণ দিম আৰু কম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অকণমান বুঢ়া আঙুলিটো দেখুৱাটো বাদ দিব। তেওঁ কয় অসমৰ মুখ্যমন্ত্ৰীয়ে যদি বুঢ়া আঙুলি দেখুৱাই আমাৰ সৰু ল'ৰা ছোৱালীয়ে কি শিকিব কওকচোন আপোনালোকে? গতিকে বহুত দূৰলৈ যাবলগীয়া হৈছে। তোমালোকেও ভাবিছা নতুন যিসকলে কৰিছে এইটো আকৌ কি হ'ল, আমি কিবা বক্তৃতা দিবলৈ বুলি আহিছিলোঁ, কিবা ঘৰুৱা কথা বতৰা পাতিছে। এই ধৰণেৰে আমি ঘৰুৱা সম্বন্ধটো বঢ়াব লাগিব। তেতিয়া ককাই ভাইৰ দৰে এটা সম্বন্ধ হ'ব। তুমিও মোক বুজি পাবা, মই তোমাক বুজি পাম, হয়নে নহয়? এইটো আমাৰ এটা পৰিয়াল। মই দীঘলীয়া নকৰোঁ। আজি যিসকল আমাৰ জেহিৰ ইমান কৰ্মভাৰ ভিতৰত এনেদৰে কৰি আপোনাৰ অলপতো হাঁহি ধেমালিও লাগে নালাগে জানো? আমাৰ ধুনীয়াকৈ কৰিলে জেহিৰ, তোমাক আমি ধন্যবাদ জনাইছোঁ। সেৱা দলৰ ৰাতিপুৱা আহি থাকোঁতে মই ফোন কৰাৰ পিছতো সেৱা দলৰ 30টা ল'ৰা আনি চাৰ্ভিছ দিছে, তাকো ধৰক আমি ধন্যবাদ জনাইছোঁ। আমাৰ কিছুমান মানুহ আছে দিনত কাম কৰে, কিছুমান আছে ৰাতি কাম কৰে, দিনতো শুই থাকে ৰাতি কাম কৰে। তাৰ ভিতৰত এজন মানুহৰ নাম কোৱাচোন, তোমালোকে জানা নেকি? চিনাকি কৰি দিম। আজাহাৰ আলী আহমেদ। তোমাক পুৰস্কাৰ দিম। কোনে কৈছা? আজাহাৰ ক'ত? আগতে আমাৰ ক্ৰিকেট খেল গ'লে নহয় নাইট ৱাচমেন বুলি কথা কয়, ৰাতি ভালকে দেখে। এওঁ দিনত অলপ চটপট দেখে, ৰাতি ভালকে দেখে। ৰাতি 12টা 1টালৈকে কালি মুকেশ মমতাজ জহিৰ চবে কাম কৰি মোক ৰাতি আপোনাৰ ফোন কৰিছে, মোক ৰাতি ভিডিঅ' কল দেখাইছে। তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ যে ৰাতিও তোমালোকে ইয়াত আহি পেলাই সুন্দৰকৈ কামবিলাক কৰিছে। কাৰণ মাত্ৰ এটা দিনৰ ভিতৰত এখন বনাইছে, এটা দিনত। সেইটোৱে আমাৰ সকলোৱে যদি আমাৰ যদি আজি কষ্ট নকৰিলেহেঁতেন তেতিয়াহ'লে আজি এখন ছাকচেছ নহ'লে। কাৰোবাক অলপ কৈছোঁ, বেয়া চেয়া নাপাবা, নিজৰ আমি কৈছোঁ, মোকো তোমালোকে তেনেধৰণে ক'বা। সকলোকে মিলা প্ৰীতিৰে, আৰু যদি ইয়াত যদি হিমন্ত বিশ্ব আৰু বিজেপিৰ CID আছে, 2-এজনক বাদ দি যিকেইজনে আমাৰ লগত থাকি বুকুত কামুৰিছে সিহঁতক বাদ দি কোনোবাই যদি আমাৰ লগত আহিব খুজিছে, আমি আজি প্ৰস্তাৱ লৈছোঁ যে সকলোকে আমি লৈ লওঁগে আমি। আৰু কাৰোবাৰ যদি অলপ MLA হ'বলৈ মন গৈছে, মোৰ আপত্তি নাই, চবেই চেষ্টা কৰিব পাৰে, হ'বলৈ কৰিব পাৰে নহয়, অলপ চলপ চবেই অলপ কৰিবও লাগে। অলপ মনটো যায়তো কেতিয়াবা, চবৰে হেঁপাহবিলাক কৰিব লাগে। গতিকে সকলোৱে আমি একগোট হৈ এই সমষ্টিটো নিজৰ দায়িত্ব, মোৰ ভোট মোৰ দায়িত্ব, মোৰ কৰ্তব্য, সেইখিনি যদি আমি পালন কৰোঁ তেতিয়া আমাক কোনো ৰ'লে নোৱাৰে। বিশেষকৈ আপোনালোক সকলোৰে হৈ আহিছে, মই তেওঁক আপোনালোকৰ সকলোৰে হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ল'ৰাজনৰ আজি বেলেগত মিটিং আছিল, দেখিছা এনেকুৱা NSৰ ষ্টেটৰ সভাপতি আছিল, টিভিত দেখিছা বোলে, মুখখন খুব চোকা,
হিমন্ত বিশ্ব শৰ্মাকে খেংখেংকে ধৰে। গতিকে আমাৰ মাজত আহিছে আমি পাৰ্থপ্ৰতিম বৰা মোৰ ভাতৃ, মই ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আচল ঘৰ হ'ল নলবাৰী, আৰু দুজনমান নলবাৰী ওলাইছে, পাইছে নহয়? নলবাৰী বাকীবিলাক কি হয় নাজানো। এজন অন্যতম উজ্জ্বল নক্ষত্ৰ ৰাতুল কলিতা মোৰ ভাতৃ পৰা আহিছে, তেওঁক ধন্যবাদ জনাইছোঁ। দুটা ব্লক কংগ্ৰেছৰ পৰা আদি কৰি মোৰ বক্তব্য ইমানে শেষ কৰিছোঁ। ধন্যবাদ। জয় আই অসম। জয়। আমি বৰাজান ব্লক কংগ্ৰেছ আৰু চিঙিমাৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা